গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি সকলোৱে জানো যে আমি এটা পৰাধীন জাতি আছিলোঁ। কেইবা শ বছৰ আচলতে ব্ৰিটিছে যদিও 200 বছৰ শাসন কৰিছিল, তাৰ আগতো মোগলে আমাক পৰাধীন জাতি হিচাপে শাসন কৰিছিল। আৰু এই পৰাধীনতাৰ শিকলি ছিগিবলৈ প্ৰত্যেকজন ভাৰতীয়ই সেইখিনি সময়ত ব্যাকুল হৈছিল আৰু সকলোৱে ব্ৰিটিছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছিল। 200 বছৰীয়া এই ব্ৰিটিছ শাসনৰ সময়ত 1757 চনৰ পৰা আৰম্ভ হৈছিল প্ৰথমটো বিদ্ৰোহ। আৰু সেই বিদ্ৰোহৰ ফলশ্ৰুতিত গৈ 200 বছৰৰ পাছত পৰ্যায়ক্ৰমে এই আন্দোলন তীব্ৰতৰ হৈ উঠিছিল। আমি সকলোৱে যিকেইজন ব্যক্তিৰ নাম লওঁ যে এইকেইজন ব্যক্তিৰ কাৰণে আমাৰ দেশখন স্বাধীন হ'ল, তাৰ ভিতৰত নেতাজী সুভাষ চন্দ্ৰ বসু এটা অতি উল্লেখনীয় নাম। আমি যেতিয়া অলপ ইতিহাসৰ ফালে যাওঁ বা আমি যেতিয়া মনত পেলাওঁ, তেতিয়া আমি জানো যে এগৰাকী অত্যন্ত প্ৰখৰ, অত্যন্ত চোকা ব্যক্তিয়ে অতি কম বয়সতে তেতিয়াৰ ICS পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু অতি আধ্যৱন্ত ঘৰৰ পৰিয়ালৰ সন্তান হোৱাৰ স্বত্তেও দেশৰ স্বাধীনতাৰ কাৰণে সকলো ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰিছিল। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বৰ সেই সময়ৰ কংগ্ৰেছত নেতাজীয়ে জঁপিয়াই পৰি দেশৰ স্বাধীনতাৰ বাবে যুদ্ধ কৰিছিল। পৰৱৰ্তী সময়ত জাতীয় কংগ্ৰেছৰ তেখেত সভাপতি হৈছিল, কিন্তু সেইখিনি সময়ত দুটা মত আছিলে। কোনোবাই অহিংস আন্দোলন কৰিব খুজিছিল আৰু কোনোবাই অলপ সক্ৰিয়তাৰে আন্দোলন কৰিব খুজিছিল। আৰু সেইখিনি সময়তে কিছু মত পাৰ্থক্যৰ ফলত নেতাজী কংগ্ৰেছৰ পৰা ওলাই আহিছিল আৰু ফৰৱাৰ্ড ব্লক গঠন কৰিছিল। পৰৱৰ্তী সময়ত নেতাজীয়ে ভাবিছিল যে সামৰিক শক্তিৰে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিব লাগিব আৰু সামৰিক শক্তিৰে যুঁজ দিবলৈ তেখেতে INA বা ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰিছিল আৰু শক্তিশালী কৰিছিল। শক্তিশালী কৰি জাপানৰ লগত আৰু জাৰ্মানীৰ লগত সন্মিলিত শক্তি কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল। ব্ৰিটিছৰ সকলোৱে কয়, যিসকলে বুৰঞ্জীৰ লগত অলপ জড়িত, সকলোৱে কয় যে ব্ৰিটিছৰ বিৰুদ্ধে ব্ৰিটিছে আমাৰ দেশ 47 চনত যদিও এৰি গৈছিল, কিন্তু তাৰ মূল ভেটি কেতিয়া ৰোপণ হৈছিলে নেতাজীৰ এই সশস্ত্ৰ বিপ্লৱৰ আন্দোলনত। যিহেতু আৰ্মি গোটেই নেতাজীৰ লগত সেইখিনি সময়ত ভাৰত চৰকাৰৰ ব্ৰিটিছৰ যি ভাৰতীয় সৈন্য আছিল, সেই সৈন্যসমূহে নেতাজীৰ INA-লৈকে ঢকলিয়াই গৈছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। আৰু তেতিয়া ব্ৰিটিছৰ সামৰিক শক্তি একেবাৰে শক্তিহীন হৈ পৰিছিল আৰু তাৰ পৰৱৰ্তী কেইবছৰমানৰ ভিতৰতেই ব্ৰিটিছ ভাৰত ত্যাগ কৰিবলৈ বাধ্য হৈছিল। গতিকে আমি সকলোৱে আজি আমি স্বাধীন জাতি, আমি পৰাধীনতা হয়তো ইয়াত থকা মানুহ কোনো দেখা নাই। সেইখিনি সময়ত কিমান কষ্ট, কিমান আমি অসুবিধাত আছিলোঁ, আমাৰ পূৰ্বজসকলেহে দেখিছিল। কোটি হাজাৰ হাজাৰ লাখ লাখ কোটি টকা ব্ৰিটিছে অসমৰ ভাৰতবৰ্ষৰ পৰা লৈ গৈছিল আৰু সেইখিনি ব্ৰিটিছে দেশ শাসন কৰাৰ আগত আমাৰ ভাৰতবৰ্ষ পৃথিৱীৰ এখন ধনী দেশ আছিল। যদিও আমি বহুত সৰু সৰু ৰাজ্যত আছিলোঁ, আমি পৃথিৱীৰ ভিতৰত ধনী দেশ আছিলোঁ, কিন্তু ব্ৰিটিছে ট্ৰিলিয়ন ট্ৰিলিয়ন ডলাৰ আমাৰ ইয়াৰ পৰা চুৰ কৰি আমাক দমন কৰি লৈ গৈছিল আৰু পৰৱৰ্তী সময়ত আমি এখন দুখীয়া দেশলৈকে পৰিণত হৈছিলোঁ। যি কি নহওক, মহান মনীষীসকল মহামানৱ মহাত্মা গান্ধীয়ে কওক, চৰ্দাৰ বল্লভভাই পেটেলেই কওক, ৰাজেন্দ্ৰ প্ৰসাদেই কওক, বাবা চাহেব আম্বেদকাৰেই কওক বা আমাৰ সকলোৰে হৃদয়ত স্থান লোৱা নেতাজী সুভাষ চন্দ্ৰ বসুৱেই কওক, এইসকল মহান মনীষীৰ নেতৃত্বত কৰা আন্দোলনৰ ফলত আমি স্বাধীনতা লাভ কৰিছিলোঁ। অসমতো গোপীনাথ বৰদলৈ হওক বা পৰৱৰ্তী আমাৰ যথেষ্ট বিষ্ণুৰাম মেধিয়ে হওক, এই নেতাসকলে যি আন্দোলন কৰিছিল তাৰ ফলতে আজি আমি মুকলি আকাশত জাতিৰ কাৰণে কাম কৰিব পাৰিছোঁ আৰু মুকলিকৈ আমি কথা ক'ব পাৰিছোঁ। গতিকে এই আজি আমাৰ এই মহান মনীষীজনৰ স্মৃতিত যি পৰাক্ৰম দিৱস, তাত আমি সকলোৱে এনেদৰে উপস্থিত হওঁ আৰু মই প্ৰায় সিদ্ধাৰ্থদাৰ লগত আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ।
মই ভৱিষ্যতেও এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিব পাৰিলে অত্যন্ত সুখী হ'ম মোৰ আৰু এটা কাৰ্যসূচী আছে গতিকে মূল কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ আপোনালোকৰ আকৌ কৈছোঁ কাৰ্যসূচীটোত কিছু খেলিমেলি কৰালোঁ আমাৰ শ্ৰদ্ধাৰ ৰমেন ডেকা ডাঙৰীয়া উপস্থিত থাকিব অলপ পাছতে তেখেতলৈকে মই ৰ'বলৈকে অসুবিধা হ'ব কাৰণে মোক প্ৰগ্ৰেমটো 10টাত দিয়া আছিলে আৰু মই নেক্সট প্ৰগ্ৰেমটো 11টাত লৈছিলোঁ দাদাক দাদা আপুনি ক'ব ৰমেন দাক তেখেতে যাতে বেয়া নাপায় কাৰণ মই নাজানিছিলোঁ যি কি নহওক আৰু দীঘলকৈ নকওঁ আমাৰ মনত আমাৰ জীৱনত আমাৰ সন্মানীয় নেতাজী সদায় অবিস্মৰণীয় হৈ ৰ'ব আৰু তেখেতে দেখুৱাই যোৱা পথৰেই আমি ভাৰতীয়ই ভাৰত মাতৃক সেৱা কৰিম অসম মাতৃক সেৱা কৰিম আৰু সকলোৱে আমি আমাৰ নেশ্যনেলিজিমত উদ্বুদ্ধ হ'ম এইখিনিকে অনুৰোধ জনাই আহ্বান জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ জয় হিন্দ ভাৰত মাতা কি